তো বন্ধুসকল চাওক, মই বৰ্তমান 2 পিচ লগাই দিলোঁ। 2 পিচ নহয় 3 পিচে লগাই দিলোঁ আৰু ইফালে আৰু 4 পিচ লাগিব। দেখিছে গোটেইখিনি জেগা খালী হৈ আছে। তো মই প্ৰথম 3খনৰ ভিডিঅ' মই নবনালোঁ আৰু পেপাৰখিনি সুন্দৰকৈ কাটি লোৱাৰ পিছত মই দেখিছে যিটো এডিচিভটো আমি বনাই লৈছিলোঁ, যিটো আঠা, সেইটো লগাবলৈ মই আৰম্ভ কৰি দিছোঁ। গোটেই পেপাৰখনত আঠাটো সুন্দৰকৈ লগাই লৈ তাৰপিছতহে আমি ৱালত এপ্লাই কৰিম। আৰু এটা মেইন কথা বন্ধুসকল, পেপাৰখন আপোনালোকে সদায় আগতীয়াকৈ সুন্দৰকৈ কাটি ল'ব জোখ মাখ লৈ, নহ'লে আপোনালোকে পিছত মিলাব নোৱাৰিব। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো প্ৰথম মিলালেহে ভাল হ'ব বস্তুটো। আৰু বন্ধুসকল, মোৰ চেনেলত যিসকল নতুনকৈ আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব বন্ধুসকল। আপোনালোকৰ কাৰণে মই এনেকুৱা ভিডিঅ'বোৰ লৈ আহি থাকোঁ। আৰু দেখিছে মই সম্পূৰ্ণ আঠাটো লগাই লৈছোঁ আৰু এতিয়া মই ইয়াতে যিখিনি জেগা দেখাইছোঁ খালী, তাতে মই এতিয়া লগাবলৈ আৰম্ভ কৰিম। আৰু ইয়াতে লগাওঁতে প্ৰথম এটা কথা, যিটো মাৰ্বল ডিজাইন আছে এই পেপাৰটোত, গতিকে মাৰ্বলৰ যিটো ফাইবাৰ হয়, যিটো মানে পাথৰৰ নিচিনা দাগ আছে, গোটেই দাগটো সুন্দৰকৈ ফাইবাৰটো মিলাব লাগিব। দেখিছে মই মিলাই আছোঁ। গতিকে এটা ফাইবাৰ মিলাৰ পিছত গোটেইখিনি মিলি যাব। তো সেইটোৱে হৈছে মেইন বস্তু ৱালপেপাৰৰ ক্ষেত্ৰত। গতিকে পেপাৰটো মিলিবই লাগিব ফাইবাৰটো, তাৰপিছতহে আপোনাৰ ৱালপেপাৰ লগোৱা যিটো সৌন্দৰ্যটো তেতিয়াহে পাব, নহ'লে আপোনালোকে নাপাব। তো দেখিছে মই সুন্দৰকৈ ওপৰৰ পৰা মিলাই আহি আছোঁ তললৈ। আৰু ইয়াতে মই সম্পূৰ্ণ প্ৰথম আগতীয়াকৈ মই কাটি লৈছোঁ যিখিনি পেপাৰ, তাৰপিছতে এডিচিভ লগাইছোঁ, তাৰপিছতে মই এতিয়া এপ্লাই কৰিছোঁ ৱালত। তো দেখিছে সুন্দৰকৈ এনেকৈ লগাই আহিব লাগিব। আৰু যিখন ইয়াতে আঠাটো যিটো এয়াৰটো থাকে, এয়াৰটো উলিয়াবৰ কাৰণে এটা বৰ্ড এখন পোৱা যায়, যিটো কাৰ্ড বুলি কয়, সেইটো আপোনালোকে লৈ ল'ব লাগিব। তো তেনেকুৱা হ'লে আপোনাৰ এয়াৰটো সম্পূৰ্ণ উলিয়াই দিব লাগিব। এয়াৰটো যদি ভিতৰত থাকে আপোনাৰ পেপাৰখন আঠাটো ভালকৈ নালাগিব আৰু ফাটি যোৱাৰ চান্স থাকে। গতিকে এইটো একদম সাৱধান হ'ব। দেখিছে মই প্ৰথম জইনটো মিলাই লৈছোঁ, তাৰপিছতে মই এয়াৰখিনি লাহে লাহে উলিয়াম। আৰু এয়াৰখিনি কেনেকৈ উলিয়াম আপোনালোকে গোটেইখিনি চাব পাৰিব। তো ভিডিঅ'টো চাই থাকক বন্ধুসকল। আৰু যিসকল পুৰণা ভিউৱাৰ্ছ আছে তেওঁলোকক মই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকল নতুনকৈ আছে তেওঁলোকে যেন ভিডিঅ'টো সম্পূৰ্ণ চায় আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকক বন্ধুসকল। সেইখন দেখিছে মই লৈ লৈছোঁ, যিখন কাৰ্ডখন আছিলে। মই কাৰণে এয়াৰটো সম্পূৰ্ণ উলিয়াই দিম এতিয়া। এয়াৰটো ওলোৱাৰ পিছতহে ইয়াৰ যিটো আঠাটোৰ যিটো মেইন কাম, আঠাটোৱে তেতিয়াহে কৰিব, নহ'লে এয়াৰ থাকিলে এইটো একো কাম নহ'ব। গতিকে আকৌ অলপ দিনৰ পিছত গোটেইখিনি নিজে নিজে এৰি আহিব। তো এয়াৰটো ওলোৱা সম্পূৰ্ণ প্ৰয়োজন। তো চাই থাকক বন্ধুসকল আপোনালোকে। বন্ধুসকল দেখিছে গোটেইখিনি লগোৱা হৈ গৈছে আৰু মাত্ৰ 2 পিচ লগাব লাগিব। আৰু এইখিনিয়ে মোৰ বহুত ডেঞ্জাৰ বুলি মই ভাবি আছোঁ। এতিয়া বৰ্তমান ৱাৰিঙৰ পাইপ আছে আৰু লগতে স্কাৰ্টিঙত যিখিনি অভাৰ হৈ আছে দেখিছে, এইখিনি সম্পূৰ্ণ ধুনীয়াকৈ কাটিব লাগিব। আৰু মই কাটা আৰম্ভ কৰিছোঁ। দেখিছে সুন্দৰকৈ এনেকৈ কাটিব লাগিব। আৰু এইটো কাটোতেও বহুত সাৱধান হ'ব, যাতে কোনোফালে বেণ্ড নহয়, বেকা নহয়, আৰু একদম সাৱধানে কাটিব। আপোনালোকে কাটিব পৰা চোকা বস্তু লৈ ল'ব। তো দেখিছে এইটো কাটাৰ পিছতে আমাৰ যিটো ৱালপেপাৰ ফিনিচিংটো হৈ যাব গোটেইখিনি। আৰু স্কাৰ্টিংটো হৈছে মেইন। গতিকে এইখিনিতে বিশেষকৈ টাইলছৰ স্কাৰ্টিং থাকিলে ভাল হয়, কিছুমান জেগাত কাটিবলৈ সুবিধা হয়। গতিকে আপোনালোকে চাই ল'ব, নিজৰ সুবিধা অনুসৰি কাটিলেই হ'ল। আৰু মোৰ প্ৰায় কাম হৈছে, আৰু এই দুখন লগাই দিলে মোৰ কাম হৈ গ'ল। আপোনালোকে নিশ্চয় বুজি পাইছে বন্ধুসকল। আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ সকলোকে বাই বাই বন্ধুসকল। আকৌ নতুন ভিডিঅ' এটা লৈ আকৌ লগ পাম। তো আজিলৈ সকলোকে বাই বাই।